কৰিছে তেনেকুৱা কথা মই ভাবোঁ আৰু বিশেষকৈ আৰু 2 নম্বৰ কথা যেতিয়া আমি উত্তৰ অসমৰ ফালে যাওঁ তেজপুৰৰ কথা কৈছিলে তেজপুৰত মই প্ৰায় আজি 7 বছৰে থাকিলোঁ যদিও মই হৰবুগৰ ল'ৰা কিন্তু তেজপুৰত থাকি মই গম পাইছোঁ যে তাত পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া এতিয়া সেই জনপ্ৰিয়টো নাই কাৰণ এই আপুনি কৈছে আঞ্চলিকতাবাদ এতিয়া চলে কাৰণ তেজপুৰত আগৰ পৰাই জানে যে তাত আঞ্চলিক ভেটিটো খুব শক্তিশালী কিন্তু এইবাৰ সেই ঢৌটো পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াৰ ক্ষেত্ৰত নাই এতিয়া আহিছে অলোকনাথ ৰাইজৰ দলৰ কাৰণ মই যিমান দূৰ থাকিলোঁ আজি এমাহ আগত তাত আছিলোঁ মই কথা পাতিছোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তাত আছিলোঁ কিন্তু কথা পাতি গম পাইছোঁ যে ৰাইজে কোনো পক্ষে এতিয়া পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াক নিবিচাৰে কাৰণ যি এটা সম্ভ্ৰান্ত পৰিয়ালৰ আছিলে আমি সকলোৱে জানো বিষ্ণু ৰাভাৰ তেওঁ পুত্ৰ তেনে পৰিপ্ৰেক্ষিতত তেওঁ তেজপুৰৰ কাৰণে যিখিনি কৰিব লাগিছিলে তেজপুৰ এটা সময়ত মানে আটাইতকৈ ক্লিন চিটি আছিলে কিন্তু এতিয়া আজি যাবচোন আপোনালোকে কিমান লেতেৰা হৈ গৈছে একো কোনো কাৰ্যকলাপ নাই গতিকে এই ক্ষেত্ৰত মই এটাই ক'ম যে এই যে নিৰ্বাচনত যে এক্সিট পল ওলায় এক্সিট পল আমি এটা ধাৰণাহে হয় বৈজ্ঞানিক বা যি ষ্টেটিষ্টিকেল যিয়ে নহওক কিন্তু এই ধাৰণাটোক আমি এক্সাক্ট বুলি ক'ব নোৱাৰোঁ কিন্তু কিছু ক্ষেত্ৰত নুইও কৰিব নোৱাৰে এইটো কাৰণে নুই কৰিব নোৱাৰোঁ যে যেহেতু গোটেই ভাৰতবৰ্ষৰ ডাঙৰ মিডিয়া হাউচবিলাকে এইবিলাক ওলাইছে আপোনালোকে ওলাইছে গতিকে তেনে ক্ষেত্ৰত আমি ক'ম যে এক্সিট পলটো নুই কৰিব নোৱাৰি লগতে 4 তাৰিখে গম পোৱা যাব যে ৰাইজে আচলতে কি বিচাৰিছিলে যে হিতাধিকাৰী আৰু অলপ আগতে উল্লেখ কৰিছিলে যে মহিলাৰ আসনৰ সংৰক্ষণৰ কথা কৈছিলে কিন্তু মহিলাৰ আসন সংৰক্ষণৰ কথা কওঁতে মই এটা কথা ক'ব যাওঁ যে আগতে যিখন বিলখন অলৰেডি আছিলে তেওঁ এখন আইন আছিলে